নমস্কাৰ, মই নৱজ্যোতি কলিতা। ৰাজনৈতিক ক্ষেত্ৰখনৰ খবৰৰ টুকুৰালৈ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা। ৰকিবুল হুছেইনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতাৰ বাবে মধ্যস্থকাৰী ভূমিকা গ্ৰহণ কৰিব। এই মন্তব্য মোৰ নহয়, ৰকিবুল হুছেইনৰ। আৰু সমান্তৰালভাৱে ৰকিবুল হুছেইনৰ লগতে থাকি গৌৰৱ গগৈ কয় যে BTCত কংগ্ৰেছৰ আশীৰ্বাদ অবিহনে কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰিব। ৰূপজ্যোতি কুৰ্মী উপস্থিত আছিল। ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য যে কংগ্ৰেছৰ অবিহনে কোনো দলেই চৰকাৰৰ গঠন কৰিব নোৱাৰিব BTCত। ৰকিবুল হুছেইনৰ শেহতীয়া কিছুমান মন্তব্যই এতিয়া আমোদ দিব আপোনালোকক। ৰকিবুল হুছেইনে কৈছে যে গছত গৰু যিদিনাখন উঠিব সেইদিনাখন ৰকিবুল হুছেইনে বিজেপিলৈ গমন কৰিব, অৰ্থাৎ গড়ত গছু উঠিলেহে ৰকিবুল হুছেইনে গেৰুৱা হ'ব। বিভিন্ন ধৰণৰ মন্তব্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে, মই আপোনালোকক শুনাই লৈছোঁ। এবাৰ চৰকাৰ হ'ব। কংগ্ৰেছত চেঞ্জ কৰাত এক্সপাৰ্ট। ভাৰতবৰ্ষত 3জন মানুহ আছিল। কংগ্ৰেছে আছিল বিদ্যাচৰণ শুক্লা, তেওঁ মানে ৰাজনৈতিক বতৰ বিজ্ঞানী, তেওঁ ৱেডাৰটো জানে, সেই দললৈ যায়গৈ। সকলো মন্ত্ৰীসভাত আছে, কংগ্ৰেছৰ মন্ত্ৰীসভাত আছে, জনতা দলৰ মন্ত্ৰীসভাত আছে। আৰু এজন বিহাৰৰ আছিল ৰামবিলাস পাছোৱান, বতৰ বিজ্ঞানী, ৰাজনৈতিক বতৰ বিজ্ঞানী। যিকোনো চৰকাৰতে তেওঁ থাকে। আৰু আমাৰজন মোৰ বন্ধুজন যিকোনো চৰকাৰতে থাকে। অহাবাৰ আমাৰ চৰকাৰত নাথাকিব, ৰাজনৈতিক বতৰ বিজ্ঞানী। ইমান সোনকালে জানে, এইবাৰ গম পাইছে যে কংগ্ৰেছৰ ফালে বতাহ বলিছে, সেইকাৰণে তেওঁ দেখিছে জংক লাগি গৈছে। ইফালে এইটো কৈছে, কালি সিটো কৈছে, পিছত ক'ব যে মইহে মুখ্যমন্ত্ৰী হ'বৰ। এতিয়াতো মুখ্যমন্ত্ৰীৰ কথা আপোনালোকে সুধিছে, তেওঁতো ইয়াততো মুদা মৰিলেই, তেওঁতো মুখ্যমন্ত্ৰীয়ে লাগে। তৰুণ গগৈ ডাঙৰীয়াৰ দিনততো তেওঁ আজিৰ দৰে আছিলে, পাৱাৰফুল আছিলে, আজিৰ দৰে আছিলে। তেওঁক আৰু বিজেপিত গ'ল, ৰাম মাধৱেতো কৈয়ে গ'ল মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গতিকে আৰে কথা নাই, বতৰা নাই, গামোচা লৈ পেলাই যিদিনা কৰোণাৰ পইচা লৈ হেলিকপ্টাৰলৈ গ'ল, পিছদিনাটো আমাৰ প্ৰথমজনে মাস্ক লৈ পেলাই গ'ল। ৰাতিপুৱা উঠি পেলাই চকীখন চাই কোনোবাই কাটি থৈছে নেকি, বহিলৈ কেইজনী ভাঙি যায়। কিন্তু তেওঁ বিজেপিতটো হ'ব নোৱাৰেই। কিন্তু আমাৰ এইসকলে নামানে। মই আকৌ বন্ধুলৈ অলপ মৰম আছে যে, সেইকাৰণে মই ভাবিছোঁ যে ক'ৰবাত যদি অকণমান মই হেঁচা মাৰিলে হয়, তাৰ পৰা যদি গুচি আহে এটা হেঁচা মাৰি চাম। কিন্তু কি ক'লে পেডেল মাৰি মাৰি আগত চাওক, আজিতো এটা ক'লোৱেই অলপ দীঘলীয়া। কংগ্ৰেছত মোৰ মানুহে নামানে, কিন্তু মই এটা ভাবোঁ যে ইমান দিন আশা কৰিছিল, মোৰ বন্ধু আছিল, যদি তাত ভাঙি চিঙি আনে, ভাঙাতটো এক্সপাৰ্ট তেওঁ, আমাৰ প্ৰয়োজনেই নহ'ব। কিন্তু আমাৰ কংগ্ৰেছত কি হ'ল, প্ৰয়োজন নোহোৱাকো আমি BTC মন্ত্ৰী কৰিছিলোঁ নহয়। যদি প্ৰয়োজনো নহয়, তেতিয়াও মই এটা ঠেলা এটা মাৰি চাম। আদৰিবলৈ নিদিব বোধহয়, কাৰণ তেওঁ কথা বতৰা যিবিলাক সংস্কৃতি হয়। আজি বিজেপি মই অকলে চেষ্টা এটা কৰি চাম। যদি তেওঁ বিজেপিৰ পৰা আহে, মই এটা ঠেলা হেঁচা মাৰি চাম। ইমান দিনৰ আশা কেইদিনমানৰ কাৰণে হ'ব পাৰে নেকি। কোনে প্ৰক্ষেপ কৰিব বুজি পোৱা নাই, আকৌ এবাৰ সোধকচোন। AGP দলটোৱে নাথাকে। AGP নে AGP দলটোৰ 3জন মন্ত্ৰী আছে, সেইসকলে বিজেপিত জইন কৰিব। আৰু বেচেৰা AGPয়ে এই গাঁৱৰ ভিতৰত যি আপোনাৰ তৃণমূল পৰ্যায়ৰ AGP কৰ্মীসকলে পতাকাখন ধৰি আছিল, তেওঁলোকক বিশ্বাসঘাতকতা কৰিব। হাগ্ৰামাক দেখিলে নহয়, হাগ্ৰামাক কেনেদৰে আপোনাৰ প্ৰতাৰণা কৰিলে। এইটো মানে কি হ'ল, হাগ্ৰামাৰ কোনে নাজানে যে হাগ্ৰামা মহিলাৰীৰ সম্বন্ধ যে আমাৰ এখেতৰ লগত সকলোতকৈ ভাল, সকলোৱে জানে। এই যে আপোনাৰ যে প্ৰেম কৰি বিয়া হয়, বিয়া হোৱাৰ পিছত যেতিয়া দ্বিতীয়জনী বিয়া কৰে, প্ৰথমজনীক যে আপোনাৰ যে বেয়া কয়, তেনেকুৱা হোৱা নাই জানো? তেওঁৰ লগতে বেছি প্ৰেম নাছিল জানো? আজি হাগ্ৰামা মহিলাৰী কংগ্ৰেছৰ দিনত সকলোতকৈ প্ৰেমটো তেওঁৰ লগতে আছিল। আজি তেওঁ বেয়া হ'ল, কাক ভাল কাক বেয়া কয় কেতিয়াও আপোনাৰ ক'ব নোৱাৰে। গতিকে কংগ্ৰেছৰ তেওঁ আকৌ মোৰ লগৰখিনিয়ে মোক নামানিব, আহোঁ যদি কৰে, তেতিয়া মই কিন্তু এটা তেওঁক ঠেলা হেঁচা মাৰি পেলাই মুখ্যমন্ত্ৰী কৰাৰ এটা ইচ্ছা আছে। পূৰণ হ'বলৈ নাজানো, কিন্তু বিজেপিতটো নহয়। আৰু তেওঁৰ বিজেপিত সেই কি ক'লে, তেওঁ একো ইলেকশ্যনতে নুঠে বোলে। এতিয়া উঠিম বুলি কৈছে নেকি? তেওঁ ইলেকশ্যনত নুঠো বুলি কৈছে না? হা, ৰাইজৰ ভয়ত, ৰাইজক প্ৰতাৰণা কৰাৰ ভয়ত, ৰাইজৰ পাছটো বুজি পাইছে যে এইবাৰ তেওঁৰ নেচেল, সেইকাৰণে তেওঁ এইবাৰ ইলেকশ্যন নুঠো বুলি মই কোৱা নাই নহয়, তেওঁ কৈছে। ইলেকশ্যনত নুঠা মানুহজনৰ কথা কি কৈ ফুৰিম আৰু। আকৌ এবাৰ চৰকাৰ হ'ব। কংগ্ৰেছত তেওঁতো চেঞ্জ কৰাত এক্সপাৰ্ট। ভাৰতবৰ্ষত 3জন মানুহ আছিল। কংগ্ৰেছে আছিল বিদ্যাচৰণ শুক্লা, তেওঁ মানে ৰাজনৈতিক বতৰ বিজ্ঞানী।
আপোনালোকে ৰকিবুল হুছেইনৰ সেই মন্তব্য শুনিলে যে প্ৰেমৰ কাহিনী উলিয়াইছে যে ৰাজনৈতিক ক্ষেত্ৰখনত হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰেম আছিল আৰু পৰৱৰ্তী পৰ্যায়ত আন এজন প্ৰেমিকাক পায় অৰ্থাৎ প্ৰেমক পায় এতিয়া পূৰ্বৰ প্ৰেমক বেয়া পোৱা হৈছে বুলি উল্লেখ কৰিছে লগতে কৈছে যে যদিহে কংগ্ৰেছত আন কোনো নেতা বা বিধায়কেও যদি আপত্তি কৰে বা কৰ্মীও আপত্তি কৰে তেতিয়াহ'লে ৰকিবুল হুছেইনে অকলে এবাৰ হেঁচা দি চাব মুখ্যমন্ত্ৰী পদৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন ধৰণৰ প্ৰসংগ ওলাইছে আৰু এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত কংগ্ৰেছৰ আশীৰ্বাদ অবিহনে বিটিচিত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি গৌৰৱ গগৈ কয় যেনেকৈ এতিয়া বিটিচিৰ নিৰ্বাচনৰ দিন দুটা পৰ্যায়ত বিটিচি নিৰ্বাচন হ'ব 7 ডিচেম্বৰ আৰু 10 ডিচেম্বৰৰ দিনাখন আৰু 12 ডিচেম্বৰৰ দিনাখন হ'ব ভোট গণনা বিটিচি নিৰ্বাচনত আৰু গৌৰৱ গগৈ কৈছে সাংসদ যে বিটিচিত কংগ্ৰেছৰ আশীৰ্বাদ অবিহনে কোনো দলেও চৰকাৰ গঠন কৰিব নোৱাৰে একেখিনি মন্তব্য ৰূপজ্যোতি কৰ্মীও কৰিছে এই মন্তব্যবিলাক মই আপোনালোকক শুনাই লৈছোঁ এই মুহূৰ্তত ৰকিবুল হুছেইনৰ লগতে গৌৰৱ গগৈ আৰু ৰূপজ্যোতি কৰ্মী উপস্থিত আছিল গৌৰৱ গগৈ আৰু ৰূপজ্যোতি কৰ্মীয়ে কি কৈছিল মই আপোনালোকক শুনাই লৈছোঁ যদি আমাৰ যদি চাওঁ যিসমূহ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে অন্যতম আছিলে টেট শিক্ষকসকলক নিয়মীয়াকৰণ আজি টেট শিক্ষকসকলক নিয়মীয়াকৰণ কৰিলে নাই আজি তেওঁলোকে মূল্য বৃদ্ধি ৰোধ কৰিব পাৰিলে নাই মিঠাতেলৰ দাম 150 টকা কোনো কালতে কেতিয়াও হোৱা নাছিল আলু পিঁয়াজৰ দাম অকল বঢ়া নহয় মোবাইলৰ ৰিচাৰ্জ কাৰ্ড 10 টকাৰ জেগাত এতিয়া 150 টকাতে মোবাইলৰ ৰিচাৰ্জ কাৰ্ড ল'ব পাৰি প্ৰত্যেক বস্তুৰ দাম বাঢ়ি গৈ আছে সেইকাৰণে হেমন্ত বিশ্ব শৰ্মা আৰু আছে কেইদিনমান 15-20 দিনমান নিৰ্বাচনলৈ আছে বহুত ন প্ৰতিশ্ৰুতি দিব ন কথা ক'ব কিন্তু শেষ আহি কংগ্ৰেছে নিশ্চয় মাৰিব আমি বেছি আসন দিয়া নাই যদিও আমি 40টা সিটৰ ভিতৰত আমি 13-14টামান দিছোঁ আমি গোটেইকেইটাত আমাৰ জিকিম আৰু আমি মূল হিচাপে এবাৰ যোনে চৰকাৰ নবনাওক কংগ্ৰেছৰ লগত থাকিহে চৰকাৰ বনাব লাগিব এনেকৈ আমি নিশ্চয় সফল হ'ম বিচাৰ মই নাজানো কিমান দূৰ এইটো সঁচা আৰু যদি হয় মানে দুৰ্ভাগ্যজনক হ'ব না মইতো নাযাওঁ মই স্পষ্ট কৰিছিলোঁ মোক যোনে আজি মৰম কৰিলে যোনে মোক বহিব আসন দিলে মোক চিনাকি কৰাই দিলে মোৰ মায়ে আজি মোক চিনাকি কৰাই দিলে মোৰ মায়ে আজি মোক টকা ঘটিবলৈ সুযোগ দিলে আজি মই কোনোবা চেনেলৰ মালিক বা মোৰ পৰিয়ালৰ কোনোবা মোৰ চেনেলৰ ডাঙৰ 2-3টা চেনেলৰ মালিক মই মোৰ পৰিয়ালৰ কোনোবা লোক মোৰ কোনোবা পৰিয়ালৰ লোকে আজি মাটি বাৰী কিনিলে ল'ৰা ছোৱালী মই অসমৰ বাহিৰত পঢ়ালোঁ ডেৰাডুনত পঢ়ালোঁ মানে ডাঙৰ ভাৰতবৰ্ষৰ নামী কলেজত স্কুলত পঢ়ালোঁ এতিয়া ভালধৰণে পাছ কৰিলে তেওঁলোক আৰু কংগ্ৰেছে যদি সেইকণ নকৰাহেঁতেন মই চাগে মন্ত্ৰী নিদিয়াহেঁতেন বিধায়ক নিদিয়াহেঁতেন সেইটো সুযোগ নাপাওঁ এতিয়া মোৰ মা বেমাৰ এই বেমাৰত যদি মই মোৰ মাক যদি এৰি থৈ যাওঁ তেতিয়া মই চৰিত্ৰহীন হ'ব লাগিব বা মই চোৰা বাচ্চা হ'ব লাগিব বা মই হ'ব লাগিব চাগে বোধহয় একেদম নামাখাৰাম হ'ব লাগিব সেই শব্দবোৰ মই কোন কৈছে কংগ্ৰেছৰ পৰা আৰু কোন কি হৈছে মই নাজানো আৰু কাৰ কথা কৈছোঁ মই নিজেও নাজানো মানে কংগ্ৰেছ এনেকুৱা এটা ৰাজনৈতিক দল 136 বছৰ পুৰণা ৰাজনৈতিক দল ভাৰতৰ স্বাধীনতা আগৰ পৰা আছিল আজি মহাত্মা গান্ধীক সকলোৱে গোটেই পৃথিৱীৰ মানুহে চিনি পায় পৃথিৱী যিমান দিন থাকিব মহাত্মা গান্ধীৰ নামো সিমান দিন জীয়াই থাকিব এই দলৰ মানুহে এনেকৈ কোৱাটো শোভা নাপায় সেইকাৰণে তেখেতে কোৱাটো কিমান দূৰ শোভা পাইছে মই নাজানো তেওঁ হয়তো অকণমান কিবা এটা মগজুৰ কিবা এটা ঘটিব পাৰে সেইকাৰণে ৱাজিদ আলী চৌধুৰীৰ দৰে 3-4বাৰকৈ বিধায়ক মন্ত্ৰীয়ে তেনেকৈ কথা কোৱাটো উজনি নামনি আমি ভাগ কেতিয়াও কৰাটো কোনোদিনে কংগ্ৰেছে কৰা নাই আৰু আমি কোনোদিনে ধৰ্ম নামত বা উজনি নামনি নামত আমি কেতিয়াও ভোট বিচৰা নাই আৰু এইটো মোৰ মতে ডাঙৰ এটা অপৰাধ কৰিছে মানে সভ্যতা মানে কি যিটো কথা কোৱা যায় সেইটো পালন কৰিব লাগে 2016 চনত কৈছিলে যে 5 লাখ বিজেপি দলৰ চৰকাৰ আহিলে চাকৰি দিয়া হ'ব 2 কোটিকৈ কেন্দ্ৰ চৰকাৰ চাকৰিটো মই নকওঁৱেই তাৰপিছত কৈছিলে কাগজখন খুলি দিয়া হ'ব তাৰপিছত কৈছিলে অসম চুক্তি আখৰে পালন কৰা হ'ব কিন্তু অসম চুক্তিত কি আছিল কোনো আমাৰ আছিলে 1971 চন 24 মাৰ্চ ৰাতি মাজনিশালৈকে যিসকল আহিছিল তেওঁলোক অসমীয়া বা অসমৰ বা ভাৰতীয় আৰু NRC কাম হৈ গ'ল
তাৰপিছত অসম চুক্তিক নক্সাত কৰি এতিয়া কোনো এটা ধৰ্মক বাদ দি বাকীকেইটা ধৰ্মক লৈ পেলাই বিদেশী আনিব বিচৰা এই কথাটোৱে এতিয়া প্ৰতিষ্ঠি আছিলে কি চাইকেলৰ জেগাত স্কুটি আজি গাঁও ভূঞা অঞ্চলৰ আমাৰ যিসকল দুখীয়া লোক টিউশ্যন কৰিব নোৱাৰে তেওঁলোকৰ হয়তো টকা পইচা নাই তেওঁলোকে হয়তো আজি চাইকেল যিটো তেওঁলোকে চাইকেলৰ জেগাত স্কুটিৰ কথা আছিল সেইবোৰ দিব লাগিছিল বিয়া পাতিলে সোণৰ কথা আছিল অৰ্থাৎ সভ্যতা মানে কি মানুহৰ অন্তৰৰ পৰা শুদ্ধ কথাৰে কথাবোৰ ৰক্ষা কৰাটো কিন্তু বিজেপি দলটো সম্পূৰ্ণ বিফল হৈছে যদি আমাৰ যদি চাওঁ যিসমূহ নিৰ্বাচনী প্ৰতিশ্ৰুতিটো আছিলে অন্যতম আছিলে টেট শিক্ষকসকলক নিয়মীয়াকৰণ আজি টেট শিক্ষকসকলক নিয়মীয়াকৰণ কৰিলে নাই আজি তেওঁলোকে মূল্য বৃদ্ধি ৰোধ কৰিব পাৰিলে নাই মিঠাতেলৰ দাম 150 টকা কোনো কালতে কেতিয়াও হোৱা নাছিল আলু পিঁয়াজৰ দাম অকল বঢ়া নহয় মোবাইলৰ ৰিচাৰ্জ কাৰ্ড 10 টকা জেগাত এতিয়া 150 টকাতে মোবাইলৰ ৰিচাৰ্জ কাৰ্ড ল'ব পাৰি প্ৰত্যেক বস্তুৰ দাম বাঢ়ি গৈ আছে সেইকাৰণে হেমন্ত বিশ্ব শৰ্মা আৰু আছে কেইদিনমান 15-20 দিনমান নিৰ্বাচনলৈ আছে বহুত ন প্ৰতিশ্ৰুতি দিব ন কথা ক'ব কিন্তু শেষ আহি কংগ্ৰেছে নিশ্চয় মাৰিব আমি বেছি আসন দিয়া নাই যদিও আমি 40টা চিটৰ ভিতৰত আমি 13-14টামান দিছোঁ আমি গোটেইকেইটাত আমাৰ জিকিম আৰু আমি মূল হিচাপে এবাৰ যোনে চৰকাৰ নবনাওক কংগ্ৰেছৰ লগত থাকিহে চৰকাৰ বনাব লাগিব এনেকৈ আমি নিশ্চয় সফল হ'ম বিচাৰ মই নাজানো কিমান দূৰ এইটো সঁচা আৰু যদি হয় মানে দুৰ্ভাগ্যজনক হ'ব না মইতো নাযাওঁ মই স্পষ্ট কৰিছিলোঁ মোক যোনে আজি মৰম কৰিলে যোনে মোক বহিব আসন দিলে মোক চিনাকি কৰাই দিলে মোৰ মায়ে আজি মোক চিনাকি কৰাই দিলে মোৰ মায়ে আজি মোক টকা ঘটিবলৈ সুযোগ দিলে আজি মই কোনোবা চেনেলৰ মালিক বা মোৰ পৰিয়ালৰ কোনোবা মোৰ চেনেলৰ ডাঙৰ 2-3টা চেনেলৰ মালিক নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ল আৰু মোৰ দৃঢ় বিশ্বাস কি আগন্তুক দিনত BTC চৰকাৰৰ কংগ্ৰেছৰ আশীৰ্বাদ নাথাকিলে আগন্তুক দিনৰ BTC চৰকাৰ গঠন হ'ব নোৱাৰে সেইকাৰণে কংগ্ৰেছৰ আশীৰ্বাদ এনেদৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও বিভিন্ন কথা কৈ বিজেপি চৰকাৰখনক সমালোচনা কৰা দেখা পোৱা গ'ল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমালোচনা কৰা দেখা পোৱা গ'ল আৰু বৰ্তমান চৰকাৰখনে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ কথা ক'লে লগতে ৰকিবুল হুছেইনে আজি আমাৰ সাংবাদিকসকলক কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোবাইল নম্বৰ প্ৰদান কৰাৰ বিপৰীতে ডেভেলপমেণ্টৰ কথা কৈ ৰাজনীতি কৰা উচিত তেখেতৰ ডেভেলপমেণ্টৰ কথা ক'বলৈ নোপোৱাৰ বাবে এতিয়া মোবাইল নাম্বাৰ দিয়ে ৰাজনীতি কৰিছে এনেকুৱা ধৰণৰ এতিয়া ৰাজনৈতিক পথাৰখনত ইজনে আনজনক বকাচতীয়া আৰম্ভ হৈছে BTC নিৰ্বাচনৰ পিছতহে গম পোৱা যাব কোনে মাৰিব শেষ আহি বিদায় লৈছোঁ এই ৰাজনৈতিক খবৰটো দি চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ বাবে ধন্যবাদ